নমস্কাৰ। জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা এপ্লাই কৰা সকলো ষ্টুডেণ্টক এই ভিডিঅ'টোত বিনম্ৰ অনুৰোধ যে তোমালোকে কথাখিনি আজি শুনিবা। আজি কোনো ইনফৰ্মেশ্যন দিবলৈ যোৱা নাই বা ইনফৰ্মেশ্যন নিদিওঁ, বাট কেইটামান কথা মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম, যিখিনি মই লাষ্ট 1.5 মিনছ ডেৰমাহ ধৰি চিঞৰি ভাগৰি গৈছোঁ। এই দালিটো দেখিছানে? এই দালি, এয়া হ'ল দালি অসম গভৰ্ণমেণ্টে দিয়া মচুৰ দাল। ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ সুলভ মূল্যৰ দোকানত উপলব্ধ। বাট এয়া দালি চালি যি দিয়া আছিল আজিকালি অনিৰ্দিষ্টকালীনলৈকে বন্ধ হৈ আছে। অ'কে, আৰু মই ষ্টুডেণ্টক কৈছিলোঁ, যিবোৰ ষ্টুডেণ্ট জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা কৰিছা, তোমালোকে ইয়াৰ বাবে মাত মাতা। তোমালোকৰ পে'মেণ্ট কেতিয়া আহিব কি একো নটিফিকেশ্যন দিয়া নাই। 2 মাহ 3 মাহ ধৰি পে'মেণ্ট বন্ধ। নিযুত মইনা আঁচনিৰ 6 মাহ পে'মেণ্ট পাইছে, 7 মাহ পে'মেণ্ট পাইছে, বাবু আঁচনিৰ 2টা পে'মেণ্ট পাইছে বা 1টা পে'মেণ্ট পাইছে, জীৱন প্ৰেৰণাৰ 2টা পে'মেণ্ট পাই গায়েব, 3 মাহ ধৰি পে'মেণ্ট গায়েব। বাট তাৰে এগেইনষ্টে বহুত ৰিকুৱেষ্ট কৰিছোঁ, নিউজ তোমালোকে গোটেইকেইটা মিলি আহি নিউজত আহা, এটা ভিডিঅ' দিয়া, এটা পৰ্টেলত নিউজ বজাই দিয়া যে তোমালোকে পে'মেণ্ট পোৱা নাই। ৰিকুৱেষ্ট ফৰ্মত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰা যে মামা আমি পে'মেণ্ট পোৱা নাই, আমাৰ পে'মেণ্টখিনি মুকলি কৰক, বা আপুনি কিবা এটা আমাৰ কাৰণে কওক যে আমাক পে'মেণ্টখিনি কেতিয়া দিব। এটা বস্তু মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ, বহুত ষ্টুডেণ্টে মোক ট্ৰল কৰিছিল, ঐ গাধ, যে তই হিমন্ত বিশ্ব শৰ্মা ছাৰে ছ'চিয়েল মিডিয়া কেনেকৈ চাব, কেনেকৈ নাচায়, পলিটিচিয়ানবোৰে নাচায়, তই একো নাজানো। ভাই, এটা এক্সাম্পল দিছোঁ মই। এয়া ভিডিঅ' এটা, যিটো ভিডিঅ' অসমত ভাইৰেল হৈ পৰিছে, এই কণমানিৰ ভিডিঅ'। এই ভিডিঅ'টোত কি কৈছে জানানে? ছোৱালীজনী কৈছে ক'ৰবা এটা ৰিলছত কৈছে যে মামা আমাৰ স্কুলত বহুত গৰম, আমাৰ স্কুলত ফেন নাই, পাংখা নাই, আমাক ফেন দিবি। আৰু তাৰ ৰিপ্লাইত কি কৈছে জানা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমত ভাগিনে খুজিছে, দেন কিয় নিদিম, বা সেই ফেন স্কুললৈ পঠাই দিছে। এতিয়া তোমালোকক নিযুত মইনা, বাবু আঁচনি, জীৱন প্ৰেৰণা এইখিনি ভাগিনকে দিছিলে। অ'কে, এইখিনি মামাই ভাগিনকে দিছিলে, বাট এয়া কলেপছ হৈ আছে, বন্ধ হৈ আছে 3 মাহ ধৰি। ইয়াৰ এগেইনষ্টে মই বাৰে কৈছিলোঁ, তোমালোকে নিজৰ ফেচবুকত এটা ভিডিঅ' দিয়া যে তোমালোকে পে'মেণ্ট পোৱা নাই। তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক কোৱা, ৰিকুৱেষ্ট কৰা, বা অসম গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰা যে আমি পে'মেণ্ট পোৱা নাই, আমাৰ পে'মেণ্টখিনি কেতিয়া মুকলি কৰিব, কিবা একো নটিফিকেশ্যন দিয়া নাই, ডাইৰেক্ট কলেপছ। আৰু এটা বস্তু দেখাই দিছোঁ, ইয়াতে জীৱন প্ৰেৰণা ৰিগাৰ্ডিং লিখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে সামাজিক ব্যাধি নিৰ্মূলেৰে নাৰী শক্তিকৰণ। বাট ইয়াতে নিযুত মইনাৰ পইচা ছোৱালীবোৰে কিমান মাহ পাই আছে? 5 মাহ, 6 মাহ, 7 মাহ, 8 মাহ, 10 মাহ ছোৱালীয়ে পোৱাই নাই। চ' জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা, মই বহুত কৈছোঁ ষ্টুডেণ্টক যে তোমালোকে এটা ভিডিঅ' দিয়া, নিউজ পৰ্টেলত এটা বাইট দিয়া, যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কথাখিনি গম পায় আৰু কিবা নহয় কিবা এটা ৰিপ্লাই। অ'কে, মানিছোঁ যে অসম গভৰ্ণমেণ্টৰ পইচা নাথাকিব পাৰে, বা শ্বৰ্ট হৈছে পইচা, সেইকাৰণে দিয়া নাই। বাট ষ্টুডেণ্টে যে আশাত বহি আছে, আমাৰ পে'মেণ্ট অহা নাই, মানসিক এটা চিন্তা, টেনশ্যনত ভুগি আছে, সেইটোৰ এটা ৰিপ্লাই পালা হয়, ক'লা হয় যে আগষ্টত দিম বা ছেপ্টেম্বৰত দিব পাৰে, বা জুনৰ লাষ্টলৈকে দিব চেষ্টা কৰিম, বা ছেপ্টেম্বৰ বা আগষ্ট জুলাইত দিম, সেনেকুৱা কথা এটা আহিল হয় তোমালোকে। বাট কৰা নাই, অনেষ্ট কথা। দুই এজনে কৰিছা, যেনে মই নাম ল'ম, পুলক জ্যোতি এজন আছে, বহুতে কৰিছা যে ফেচবুকত লিখিছা, ইভেন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ টুইটাৰ আৰু ফেচবুকত কমেণ্ট কৰিছা, বহুতে কৰিছা। বাট তোমালোকে এটা ভিডিঅ' দিব লাগিছিল, নিউজ পৰ্টেলত বজাব লাগিছিল, যাতে বস্তুখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ গৈ পায়। বাট সেইটো নকৰিলা আজি। কিন্তু ছোৱালীজনীৰ ভিডিঅ'টো ডাইৰেক্ট কাইলৈ ভিডিঅ' বনাইছে, মানে 2 তাৰিখে ভিডিঅ' বনাইছে, 3 তাৰিখে মামাই কি পঠাই দিছে? ফেন পঠাই দিছে। চ' এয়া আছিল মোৰ কথাখিনি। মই দাঙি ধৰিছোঁ যে তোমালোকে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি বস্তু এটা অলৱেজ দাঙি ধৰিব পৰা যায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধৰি যিমান পলিটিচিয়ান আছে অসমৰ, ভাৰতৰ মেক্সিমাম পলিটিচিয়ানে ছ'চিয়েল মিডিয়া খুচৰি চায়, কোনে কাক সমালোচনা কৰিছে, কোনে কাক বেয়াকৈ কৈছে, কোনে ভালকৈ কৈছে, এইবোৰ চোৱা চিতা কৰে আৰু ছ'চিয়েল মিডিয়াৰ থ্ৰুদি। চ' সেইকাৰণে মই বাৰে কৈছিলোঁ তোমালোকে ফেচবুকত লিখা। বাট
অনেষ্টলি কৈছোঁ যে জীৱন প্ৰেৰণা পইচা কেতিয়া দিব, বাবু আঁচনিৰ পইচা কেতিয়া দিব, নিযুত মইনাৰ পইচা কেতিয়া দিব, একো খবৰ পোৱা নাই। আৰু এটা মই ইনচিডেণ্ট ক'ম, আনন্দৰাম বৰুৱা এৱাৰ্ড। যিহেতু মই 2021 পৰা এইখিনি ষ্টুডেণ্টৰ কাৰণে কাম কৰোঁ বা ষ্টুডেণ্টৰ কাৰণে ইনফৰ্মেশ্যনখিনি দিওঁ 2021 পৰা। আৰু 2025 কি হ'ল, মেট্ৰিক যিবোৰ ষ্টুডেণ্ট আছে বৰ্তমান HS ফাইনেল ইয়াৰত, মেট্ৰিক দিয়া ষ্টুডেণ্টবোৰে 2025 আনন্দৰাম বৰুৱাৰ 2024লৈকে পাইছিলে, বাট 2025 আনন্দৰাম এৱাৰ্ড নাপালে। 2025 আনন্দৰাম এৱাৰ্ড নাপালে আৰু লাহেকৈ কোনো নটিফিকেশ্যন নাই, কোনো একো নাই, লাহেকৈ বন্ধ হৈ গ'ল। চোৱা, মে বি এনেকুৱাও হ'ব পাৰে যে জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা লাহেকৈ বন্ধও হ'ব পাৰে। যেনেকৈ এই চাউল মই লৈছোঁ, এই দালি এয়া অনিৰ্দিষ্টকালীনলৈকে বন্ধ হৈ আছে। চ' তোমালোকে মাত মাতা, এতিয়াও সময় আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ ৰিকুৱেষ্ট, ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, তোমালোকে এটা ভিডিঅ' বনোৱা মিলি জুলি, এটা নিউজ পৰ্টেলত দিয়া। ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া 35 ডিষ্ট্ৰিক্টৰ পৰা মিনিমাম 10টা কৰি যদি ভিডিঅ' আহে, দেন 100% সেইটো বস্তু হাইলাইট নহয়, হাইকতো গুচি যাব, টপত গুচি যাব নিউজটো। চ' তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিশ্চয় এটা পৰামৰ্শ দিব তোমালোকক, নিশ্চয় এটা ছাজেশ্যন দিব, বা নিশ্চয় এটা কথা ক'ব যে আমি অতি সোনকালে পে'মেণ্ট দিম, বা আমি এই মাহত পে'মেণ্ট দিম, চিন্তা কৰিব নালাগে, ষ্টুডেণ্টে চিন্তা কৰিব নালাগে। এটা পজিটিভ ৱেত, আমি যিকোনো বস্তু এটা পজিটিভ ৱেত ল'ব লাগে, নেগেটিভ ৱেত ল'ব নালাগে। যদি পজিটিভ ৱেত লোৱা যায়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যদি আজি পজিটিভ ৱেত যদি জনোৱা হয়, দেন অবভিয়াছলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ইমানখিনি জ্ঞান আছে যে পজিটিভলি তোমালোকক হেণ্ডেল কৰিব বা পজিটিভলি ৰিপ্লাই দিব। জয় আই অসম, নমস্কাৰ, ৰাখিছোঁ। তোমালোকৰ ভাল হওক, মংগল হওক, তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো পাৰিলে সকলোকে শ্বেয়াৰ কৰিবা, কথাখিনি যাতে সকলোৱে গম পায়। লাষ্টত এটাই ৰিকুৱেষ্ট, তোমালোকলে যদি পাৰা, জীৱন প্ৰেৰণাৰ পইচা লাগে, মই কোনো পইচা নাপাওঁ দেই, মই কোনো স্কলাৰশ্বিপ নকৰোঁ, বা মই কোনো স্কলাৰশ্বিপৰ আণ্ডাৰত নহয়, বাট যদি তোমালোকক লাগে, তোমালোকে নিশ্চয় জীৱন প্ৰেৰণা ৰিগাৰ্ডিং ষ্টুডেণ্টবোৰে, বাবু আঁচনি ৰিগাৰ্ডিং ষ্টুডেণ্টবোৰে, নিযুত মইনা ৰিগাৰ্ডিং ষ্টুডেণ্টবোৰে নিশ্চয় ইয়াৰ এগেইনষ্টে এটা নিউজ, কথাখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ যদি যায়, যাতে তাৰে কাৰণে চেষ্টা কৰিবা। ধন্যবাদ। জয় আই অসম।